নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ আৰপিএফ ৰেলৱে প্ৰটেকচন ফোৰ্স কনষ্টেবল 4208 টা পদৰ ফাইনেলি এপ্লিকেশন ষ্টেটাস চেক কৰাৰ বাবে ফাইনেলি আপোনালোকৰ বাবে লিংক মুকলি কৰা হ'ল কালিয়ে 17 জানুৱাৰী 2024 কালি বহু কেণ্ডিডেটে নিজৰ এপ্লিকেশন ষ্টেটাস চেক কৰিলে কিছুমানৰ একচেপ্ট হৈছে আৰু কিছুমানৰ ৰিজেক্টেড হৈছে ৰিজেক্টেড হোৱা কেণ্ডিডেট বিলাকে মোক বহুতে সুধি আছে যে দাদা মই এতিয়া কেনেকে এপ্লিকেশন ফৰ্মখন ঠিক কৰিম আপোনালোকে এতিয়া কোনো ধৰণৰ এপ্লিকেশন ফৰ্মখন ঠিক কৰিব নোৱাৰে ৰিজেক্ট হ'ল আৰু কোনো ধৰণৰ আপোনালোকে এতিয়া শুধৰণি কৰিব নোৱাৰে যোনসকল কেণ্ডিডেটৰ একচেপ্ট হৈছে তেওঁলোকে চিন্তা কৰিব কোনো কাৰণ নাই তেওঁলোকৰ এডমিট কাৰ্ড আহিবই আৰু যোনসকল কেণ্ডিডেটৰ ৰিজেক্টেড হৈছে তেওঁলোকৰ কোনো ধৰণৰ এডমিট কাৰ্ড নাহে বা তেওঁলোকে কোনো ধৰণৰ এক্সাম দিব নাপায় এই বিষয়ে আপোনালোকে গম পালে ক্লিয়াৰ ৰিজেক্টেড হোৱা কেণ্ডিডেট বিলাকে আকৌ এতিয়া শুধৰণি কৰিব নোৱাৰে ৰিজেক্টে আৰু যিসকল কেণ্ডিডেটৰ একচেপ্ট হৈছে তেওঁলোকৰ এডমিট কাৰ্ড আহিব এক্সাম দিবলৈ পাব এতিয়া এক্সাম কেতিয়া অনুষ্ঠিত হ'ব এক্সাম অনুষ্ঠিত হ'ব হয়তো ফেব্ৰুৱাৰী মাহতে হয়তো এক্সাম অনুষ্ঠিত হ'ব এই বিষয়ে আপোনালোকে গম পালে ভালকে আপোনালোকে পঢ়ি থাকক প্ৰথমতে আপোনালোকৰ এতিয়া সিবিটি কম্পিউটাৰ বেসড এক্সাম অনুষ্ঠিত হ'ব ইয়াতে আপোনালোকৰ টাইম দিয়া হ'ব 90 মিনিট টোটাল কোৱেশ্চন আহিব 120 টা প্ৰত্যেকটো কোৱেশ্চনতে থাকিব 1 মাৰ্ককে ইয়াতে আপোনালোকৰ মেথছৰ কোৱেশ্চন আহিব 35 টা ৰিজনিং কোৱেশ্চন আহিব 35 টা আৰু জেনাৰেল এৱাৰনেছৰ কোৱেশ্চন আহিব পায় 50 টা টোটাল পায় 120 টা কোৱেশ্চন আৰপিএফ কনষ্টেবলত দেখিবলৈ পাব এই পদবিলাকৰ বাবে ভালকে আপোনালোকে ৰিটেন এক্সামৰ কাৰণে তৈয়াৰী কৰক তাৰ বাবে এটা বেষ্ট এপ্লিকেশন লৈ আহিছে নাম হৈছে ৰিষ্টাডি এপৰ মাধ্যমতে অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ কাৰণেও আপোনালোকে তৈয়াৰী কৰিব পাৰিব ৰিটেন এক্সামৰ বাবে আৰু আৰপিএফ কনষ্টেবল পদবিলাকৰ বাবেও আপোনালোকে ৰিটেন এক্সামৰ কাৰণে তৈয়াৰী কৰিব পাৰিব গুগল প্লে ষ্টৰটো আপোনালোকে ওপেন কৰি ৰিষ্টাডি এপটো আপোনালোকে সাৰ্চ কৰিব ৰিষ্টাডি এপটো সাৰ্চ কৰাৰ পিছত ডাউনলোড কৰি ল'ব ডাউনলোড কৰি ওপেন অপচনটোত ক্লিক কৰি দিব ওপেন অপচনটোত ক্লিক কৰাৰ পিছতে নিজৰ মোবাইল নম্বৰটো বহাই পিনে ভেৰিফাই অপচনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ এনেকুৱা ধৰণৰ ৰিষ্টাডি এপটো হোম পেজটো খোল খাই যাব ইয়াতে মক টেষ্টত ক্লিক কৰাৰ লগে লগে অসম পুলিচৰ কনষ্টেবলৰ বাবে 5খন ফ্ৰী মডেল পেপাৰ আপোনালোকে পাই যাব এপটো ডাউনলোড কৰাৰ লগে লগে আপোনালোকে 5খন ফ্ৰী মডেল পেপাৰ আপোনালোকে পাই যাব ইয়াতে এশটা কোৱেশ্চন বনোৱা হৈছে আৰু লগতে 120 মিনিট টাইম দিয়া হ'ব ইয়াতে মক টেষ্টৰ নিচিনাকে আপোনালোকে ধুনিয়াকে দি যাব পাৰিব মই কেনেকে মই আপোনালোকক দেখাই দিছো আপোনালোকে চাই লওক এটো আপোনালোকে দেখিছে ইয়াতে ইংলিছতো পাই যাব অসমীয়াটো পাই যাব ইয়াতে আপোনালোকে দেখিছে ইয়াতে আপোনালোকৰ এইখিনি ধুনিয়াকে মক টেষ্টৰ নিচিনাকে আপোনালোকে দি যাব পাৰিব জাপানৰ ৰাজধানী কি ইয়াতে আপোনালোকৰ ধুনিয়াকে দি দিব জাপানৰ ৰাজধানী কি ইয়াতে আপোনালোকে কোৱেশ্চনটো আপোনালোকে দি পিনে আকৌ নেক্সট অপচনটো ক্লিক কৰি দিব আকৌ নেক্সট অপচনটো আহি যাব নেক্সট অপচনটো দিয়াৰ পিছত আকৌ আপোনালোকৰ নেক্সট অপচনটো আহি যাব মানে কোৱেশ্চনখিনি আপোনালোকে ধুনিয়াকে মক টেষ্টৰ নিচিনাকে আপোনালোকে দি আপোনালোকে হেকত কিমানটা শুদ্ধ হৈছে কিমানটা অশুদ্ধ হৈছে আপোনালোকে নিজে চেক আউট কৰিব পাৰিব এই মক টেষ্টৰ বিষয়ে আপোনালোকে গম পালে তাৰপা নেক্সট আপোনালোকৰ পিৱাইকিউ এইখিনি অসম পুলিচৰ এবিএনইবি কনষ্টেবলত একেবাৰে ফ্ৰীকে পাই যাব আৰু পিৱাইকিউত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে দেখিছে ৰেলৱে বাবে 5খন 6খন পেপাৰ আপোনালোকে ফ্ৰীকে পাই যাব আগতে হোৱা 2019 চনৰ আৰপিএফ কনষ্টেবলৰ ৰিটেন এক্সামত হোৱা 5খন পেপাৰ ফ্ৰীকে আপোনালোকে পাই যাব ইয়াতে আপোনালোকে দেখিছে 2 ফেব্ৰুৱাৰী 3 ফেব্ৰুৱাৰী 4 ফেব্ৰুৱাৰী 5 ফেব্ৰুৱাৰী পেপাৰ আপোনালোকে 6খন আপোনালোকে পাই যাব ইয়াতে 120 টা কোৱেশ্চন পাই যাব ইয়াতে আপোনালোকে ধুনিয়াকে গেটেখিনি কোৱেশ্চন আপোনালোকে চাব এইখিনি দেখিছে এইখিনি আপোনালোকে মক টেষ্টৰ ষ্টাইলত আপোনালোকে দি যাব পাৰিব এইখিনিও আপোনালোকে ফ্ৰীকে পাই যাব এতিয়া আপোনালোকে যিখিনি আপোনালোকৰ জেনাৰেল নলেজ বা ৰিজনিং বা ইংলিশ বা কাৰেণ্ট এফেয়াৰ্স বা সায়েন্সৰ যিখিনি কোৱেশ্চন আছে সেইখিনি আপোনালোকে লবলৈ হলে আপোনালোকে এটা পে কৰিব লাগিব 149 আপোনালোকে ইয়াতে দেখিছে জেনাৰেল নলেজ বা ৰিজনিং এটা চেপ্টাৰত ক্লিক কৰি দিলে ক্লিক কৰাৰ পিছতে এনালজিতে ক্লিক কৰি দিলে ক্লিক কৰাৰ পিছতে আপোনালোকে টাইপটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে বাই নাউত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে দেখিছে ৰেলৱে পাছত ক্লিক কৰাৰ লগে লগে 149 সিলেক্ট প্লেনত ক্লিক কৰি প্ৰসিড টু পেড ক্লিক কৰি দিব প্ৰসিড টু পেড ক্লিক কৰাৰ পিছতে আপোনালোকে 149 টা পেমেন্ট কৰিব লাগিব প্ৰসিড টু পেমেন্টত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে গুগল পে বা ফোন পে যিকোনো মাধ্যমত আপোনালোকে 149 টা পে কৰি আপোনালোকে এই ৰেলৱে পাছটো আপোনালোকে লৈ লওক আপোনালোকৰ বাবে বহুতো হেল্পফুল হ'ব ইয়াতে পাই ভালেখিনি আপোনালোকে সুবিধা পাব আৰু লগতে ফ্ৰীকে ভালেখিনি আপোনালোকৰ কোৱেশ্চনো আপোনালোকে ইয়াতে দেখিবলৈ পাব 5খন অসম পুলিচৰ এবিএনইবি কনষ্টেবলৰ বাবে মডেল পেপাৰ বনোৱা হৈছে সেইখিনি ফ্ৰীকে পাই যাব আগতে হোৱা ৰেলৱে আৰপিএফ কনষ্টেবলৰ বাবে 6খন পেপাৰো আপোনালোকে ফ্ৰীকে পাই যাব বাকি অনলি 149 পেমেন্ট কৰি এই গেটেখিনি কোৰ্স এইখিনি আপোনালোকে লৈ লওক আপোনালোকৰ বহুতো হেল্পফুল হ'ব
অসম পুলিচৰ ৰিটেন এক্সামৰ বাবেও হেল্পফুল হ'ব আৰু RPF কনষ্টেবলৰ ৰিটেন এক্সামৰ বাবেও হেল্পফুল হ'ব সো এইটো আসলে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটকে যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ